হাঁহি দিয়া মোবাইলত মাৰিব এনেকৈ মাৰিব এজনীয়ে জুপি জুপি কাক চাইছে দেখুৱাই দিছোঁ। নমস্কাৰ, এয়া হৈছে অনুষ্ঠান এটা সফলতাৰে সম্পূৰ্ণ হোৱাৰ আঁৰৰ দৃশ্য আৰু এয়া আমি ব্যস্ত হৈ পৰিছোঁ চৰাইদেউ মহোৎসৱ উদযাপনৰ বাবে। নমস্কাৰ, মই বিশ্বজিৎ গগৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আচলতে 5, 6, 7 জানুৱাৰীত চৰাইদেউত উদযাপন হ'ল চৰাইদেউ মহোৎসৱ অনুষ্ঠান আৰু সেই অনুষ্ঠানৰ বাবে আমাৰ যুৱক যুৱতীসকলে এয়া ফেশ্বন শ্ব'ৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে আৰু এয়া দেখিবলৈ পাব পাছৰ ভিডিঅ'। অৱশেষত এয়া আমি 5 জানুৱাৰীত অনুষ্ঠানৰ এয়া আৰম্ভণি কৰিছোঁ। এয়া খুবটাং জনাইছে সকলো কমিটিৰ বিষয়ববীয়াই আৰু এয়া আমি সাজু হৈছোঁ চৰাইদেউ মহোৎসৱৰ অন্যান্য কাৰ্যসূচীসমূহৰ বাবে। এতিয়া আছে পতাকা উত্তোলন খন্তেক সময়ৰ পাছতে আৰু এয়া সকলো বিষয়ববীয়া সাজু হৈছে আৰু ময়ো এইবাৰ অসমীয়া পাকঘৰৰ কেৱল অনুষ্ঠানেই নহয়, ইয়াত মই বিষয়ববীয়া হিচাপেও আছোঁ, খাদ্য সমিতিৰ অতিথি আপ্যায়ন সম্পাদক হিচাপে আছোঁ আৰু এয়া আয়ুক্ত মহোদয়ক এয়া সোণাৰী সমষ্টিৰ মাননীয় বিধায়ক জনপ্ৰিয় বিধায়ক ধমেশ্বৰ কোঁৱৰে এয়া সম্বৰ্ধনা জনাইছে আৰু এয়া চৰাইদেউ মহোৎসৱৰ যি মূল তোৰণ, সেই মূল তোৰণখন চাওকচোন কি ধুনীয়াকৈ বনাইছে, সজাই তুলিছে বাঁহেৰে। আৰু এইবাৰ আমি ফিতা কটা অনুষ্ঠান, এয়া তোৰণ মুকলি। আচলতে আমি সোমাই যাম এতিয়া অনুষ্ঠানৰ গৃহৰ মাজলৈ আৰু এয়া তোৰণ মুকলি কৰিছে চৰাইদেউ জিলাৰ আয়ুক্ত মহোদয়ে। চৰাইদেউবাসী ৰাইজৰ সহযোগত 7ম বাৰ্ষিক চৰাইদেউ মহোৎসৱৰ আয়োজন কৰা হৈছে। সন্মানীয় সভাপতি ধমেশ্বৰ কোঁৱৰ ডাঙৰীয়াক মূল পতাকাস্থলীলৈ আগবঢ়াই নিবৰ বাবে মই উদযাপন সমিতিৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ। আৰু এয়া হৈছে আমাৰ চৰাইদেউৰ হিৰইনসকল, মানে আমাৰ ভনীসকল গাঁৱৰ। এয়া মেঘালী, এয়া নিহাৰিকা, এয়া ৰশ্মি, এয়া পম্পী, তেওঁলোকে এয়া কমিটিৰ অনুষ্ঠানত সমূহত সহায় কৰি আছে। আনফালে এয়া হৈছে আমাৰ অসমীয়া পাকঘৰৰ ভনীসকল, তেওঁলোকেও সাজি কাচি আহিছে এয়া অসমীয়া পাকঘৰৰ অনুষ্ঠান কৰিবলৈ। আৰু এয়া যুৱতীসকলে প্ৰথম দিনৰ কাৰ্যসূচীত ভাগ ল'বৰ বাবে আহিছে আৰু এয়া পূজা পাতল ইতিমধ্যে আৰম্ভ হৈছে। আৰু এয়া চৰাইদেউ মহোৎসৱৰ মূল ব্যক্তি ধমেশ্বৰ কোঁৱৰদেৱ, তেওঁ এয়া নিউজৰ আগত ভাষ্য প্ৰদান কৰি আছে।
আৰু এয়া যুৱতীসকলে সাজু হৈ পৰিছে খাদ্য পৰিৱেশন কৰিবলৈ। আজি খাদ্যত কি কি আছে চাওঁ। এয়া ভাত দিছে, এয়া দাইল, গৰম গৰম ধোঁৱা বলি থকা দাইল। এয়া সকলোৰে বাবে খাদ্য কৰা হৈছে। আৰু কি কি আছে চাওঁ। আৰু যুৱতীসকলে এয়া পৰিৱেশন কৰিব অলপ সময়ৰ পাছত। এয়া হৈছে নিৰামিষ ভাজি আৰু এয়া হৈছে মাছ। আৰু এই খাদ্য সকলোৰে বাবে, VIP হওক বা সাধাৰণ মানুহ হওক, সকলোৰে বাবে কৰা হৈছে। আৰু এয়া ক্ৰিষ্টিনা আমাৰ। আৰু এয়া ইতিমধ্যে খাদ্য পৰিৱেশন আৰম্ভ হৈছে। আৰু এই খাদ্য অতিথি আৰু কৰ্মকৰ্তা আৰু যি প্ৰতিযোগীসকলৰ বাবে কৰা হৈছে আৰু সকলোৱে ইতিমধ্যে খাবলৈ আহিছে। ইজনী চা ফুল চুল লগাই চুলিত যাও ইহঁতক ভাল ভাল নেকি দুখ গাহৰি নাই নেখোৱা নে এয়া আমাৰ যুৱতীসকলে অলপ সময় জিৰণি পাই এয়া মেলা চাবলৈ বুলি ওলাই আহিছে। যিহেতু দিনটো তেওঁলোকে খাদ্য পৰিৱেশনতে ব্যস্ত মানে আগবাঢ়িলে যেনে তেনে চুচৰিত বাগৰি উঠি গৈছে ওপৰলৈ, তথাপিও হাৰ মনা নাই। এয়া দেখিছে বৰ ফূৰ্তি তেওঁলোকৰ। আচলতে ল'ৰা ছোৱালীবিলাকে এনেকুৱা বস্তু পাই খুব ফূৰ্তি কৰিছে। আৰু দেখুৱাম আপোনালোকক ওলাইছে। আৰু তাৰ আগতে এয়া ভাত খাবলৈ বুলি আহিলোঁ খাদ্য মেলাত। গোটেইখন ঘূৰি একো নাপালোঁ। এয়া মাংস লৈছোঁ আৰু মোৰ বাবে বইল মাছ লৈছোঁ, তেনেকৈ খালোঁ। আৰু এয়া ৰাতিৰ অনুষ্ঠান। এই অনুষ্ঠানত আমাৰ যুৱতীসকলে, স্থানীয় যুৱতীসকলে, আমাৰ অসমীয়া পাকঘৰ, তেওঁলোকে এয়া সম্বৰ্ধনা জনাই আছে অতিথিসকলক। আৰু এয়া অনুষ্ঠানৰ কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে। আৰু এয়া অনুষ্ঠানৰ কাৰ্যসূচী, সাংস্কৃতিক অনুষ্ঠানত সুন্দৰ সুন্দৰ নৃত্য প্ৰদৰ্শন হৈ আছে। আপোনালোকক পাছৰ ভিডিঅ'ত দেখুৱাম আমি মডেলিং কেনেকৈ কৰিছিলোঁ, চাবলৈ নাপাহৰিব। আৰু কি কি মেলাত ওলাইছিল চাই থাকিব।